ছাৰ মানে বয়োজ্যেষ্ঠ লোকসকলো আছিলে মানে এতিয়া আমাৰ মানে গাঁৱত মানে যিহেতু পথাৰৰ ছিজনটো মানে মই অনুমান কৰিছো যে গানৰ ভাষাৰে লিখা হৈ গ'ল, গানৰ ভাষাৰে লিখা হৈ গ'ল, তুমিও চাগে জানা। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আছোঁ এতিয়া বৰ্তমান বনগাঁও হাইৱে, আপোনালোকে চাব পাৰে। আৰু আজি আমি এটা বিশেষ কামত মানে ইয়াতে ৰখি আছোঁ। আমাৰ অসমৰ বৰেণ্য শিল্পী, জনতাৰ শিল্পী শ্ৰদ্ধাৰ আমাৰ মহেন্দ্ৰ হাজৰিকাদেৱ যিটো আমাৰ গাঁৱলৈ আহিছে, ত' সেইটো কাৰণে আমি ছাৰক মানে আগবঢ়াবৰ কাৰণে ইয়াতে ৰখি আছোঁ। আৰু সমাঙা পাইছোঁ বুলি কৈছে এতিয়া বৰ্তমান। আৰু আমি ইয়াতে খুৱাইদেউ মই আহি পিনে ইয়াতে ৰখি আছোঁ বনগাঁও হাইৱেত। আৰু এই আমাৰ খুৱাইদেউ মানে কথা পাতি আছে শ্ৰদ্ধা মহেন্দ্ৰ হাজৰিকাদেৱৰ লগত। ত' আমি ইয়াতে ৰখি আছোঁ, আপোনালোকক দেখুৱাই যাম। আৰু মানে এটা কথা বেছি ভাল লাগিছে, যিহেতু আমাৰ গাঁওখন আপোনালোকে জানেই একেবাৰে নৈপৰীয়া অঞ্চল হয়, দপৰীয়া অঞ্চল হয়। আৰু আমাৰ গাঁৱলৈ যে আহিছে সেইটো কাৰণে মানে বহুত বেছি ভাল লাগিছে। আৰু ছাৰক মানে বহুত বেছি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুৱাইদেউ কি মানে ক'ত পাইছোঁ বুলি কৈছে? কমাৰগাঁও পাৰ হৈছোঁ কৈছে, বৰষুণ দিছে বোলে। আচ্ছা আৰু বৰষুণ আহিছে বোলে, অলপ লাহে লাহে গাড়ী চলাব লগা হৈছে। মানে কি হ'ল, বৰষুণ দিছে বুলি কৈছে, সেইটো কাৰণে অলপ লাহে লাহে আহিছোঁ বুলি কৈছে। ত' ফাইনেলি আহি পালেহি আমাৰ শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাদেৱ। এতিয়া বৰষুণটো অকণমান পৰিছে। ইমান বৰষুণ দিছে। ছাৰ নমস্কাৰ। নমস্কাৰ। যিহেতু মানে বৰষুণ দিছে, তাকে আমিও মানে যাব লৈছোঁ গাঁৱলৈ, ছাৰক আগবঢ়াই নিব লৈছোঁ। আমি এটা গাড়ীত বহি লৈছোঁ, যিহেতু মানে বৰষুণ দিছে আৰু ছাৰ আহি আছে মানে পিছপিনে গাড়ীত। চ' সেই গতিকে মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু মানে বহুত বেছি মনটো ভাল লাগিছে। আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হয়তো আপোনাৰ কেনেকুৱা লাগিছে? মানে ভাল লাগিছে, ভাল লাগিছে ন? আজিৰ দিনটো ইমানেই ভাল লাগিছে, ক'ব পৰা নাই মানে এইটো আছেগে মানে বহুত বেছি মানে আমাৰ মানে ভাল লগা দিন মানে, যিহেতু আমাৰ গাঁৱলৈ যে আহিছে সেইটো মানে বহুত মানে ধন্য মানিছোঁ। আৰু চাই যাব, আমি দেখাই যাম আমাৰ গাঁৱত। চ' চাই থাকিব। চ' গাইজ ফাইনেলি আমি আমাৰ গাঁৱত মহেন্দ্ৰ হাজৰিকাদেৱক আমি এণ্ট্ৰি কৰাইছোঁ আমাৰ গাঁৱত। আৰু পিছপিনে আহিলে চাব পাৰে, মই যিমান পাৰিছোঁ মানে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আপোনালোকে দেখিবলৈ পাইছে গিলাচত ছাৰৰ গাড়ীখন আহি আছে পিছপিনে। আৰু মানে ইয়াতকৈ আৰু কি লাগে মানে। চ' চাই থাকিব। আৰু এইখনেই হৈছে আমাৰ শুৱনি, আমাৰ গাঁওখনি। চ' মানে বিৰাটেই বেছি ভাল লাগিছে আৰু মানে বহুত বেছি মানে সুখী অনুভৱ কৰিছোঁ। হয়তো কিবা ক'ব? আৰু ফূৰ্তিত থাকিব পৰা নাই আৰু একদম চবে মানে একদম কি মানুহ এজন আনিব পাৰিছোঁ আমি। তাকেইতো মানে একদম মানে সঁচাকৈ মানে সেইপিনে দেখিবলৈ পাইছে ৰখি আছে বয়োজ্যেষ্ঠ লোকসকল। এটা খাব আপুনি এইপিনে দেখিবলৈ পাইছে। আৰু ছাৰ নামিছে মানে একদম বৰষুণ আহি গৈছে মানে। ছাৰ বলক, বৰষুণ দিছে। ভাল আছে আহক, বৰষুণো লৈ আহিছো। বৰষুণ হ'ল শুভ একদম শুভ। এজাক বৰষুণ লাগেই মানুহ, লাগেই। জনতাৰ লগত থাকিলে চব হৈ যায়। মইতো ভোট বিচাৰি নাহো। হয় হয় ছাৰ, মানে বয়োজ্যেষ্ঠ লোকসকলো আছিলে মানে এতিয়া আমাৰ মানে গাঁৱত মানে যিহেতু পথাৰৰ ছিজনটো মানে মই অনুমান কৰিছো যে মই ইয়াত যদিও কাহিনী অহা নাই, মই ভাবিছো যে এইখন এই মানুহখিনিয়ে হয়। হয় হয় নমস্কাৰ। তেনেকুৱা কৰিছে আগৰ মানুহ হ'ল কাৰণে নতুনখিনিও পালো। আমি আগৰ হলো কাৰণেহে নতুনখিনিও পাইছো। নতুনখিনি আজি জন্ম হৈ আমাক পাইছে, পৰম্পৰা নহ'লে নতুনখিনি কামেই নাই।
বাবৈ মামৈ নহ'লে কিহৰ বহক বহক কাম্পনে কৰে ৰূপে হৈছে নৈ দাচোনকৈ কাটাক গম উৰিয়া হৈছে নৈ নমেকা বেদমায়ে বঢ়িয়া আমাৰ সাহিত্য আমাৰ সংস্কৃতি যে আমি আমাক চিনি পোৱা আমি আমাক মৰম কৰিব শিকা আমি আমাক সন্মান কৰিব শিকাটো আমাৰ আমি আমাক উপহাস কৰিব পৰাটো আমাৰ সাহিত্য নহয় আমি আমাক মৰম কৰিব পৰা আমি শ্ৰদ্ধা সন্মান কৰিব পৰাটো আমাৰ অলংকাৰ আৰু আমাৰ অলংকাৰ নেলাগে তাতো সোমাব নেকি বাৰীতে আছে মই বিচাৰিছো আমাৰ একো নাই আছে কিবা কিবা একো নাই আদালত কিছুমান আদালত এই বস্তুটোকে উলিয়াই নিবলৈ বাবা তুমি ডাঙৰ নিষ্ঠুৰকে এতিয়া এই বস্তুটো উলিয়াই নিবলৈ আমি চিনেমা এখন বনাবলৈ কথাছবি বনাবলৈ কথাছবিৰ যিটো সংস্কৃতি সেইটো বনাবলৈ আমি পৃথিৱী ক'ৰবাত যাব নালাগে গান গাবলৈ আহা নাহা সেইটো এটা বেলেগ কথা কেপ্টেইন জিন্তু গগৈ আছে এই বাপৰে নকবা হা এইটো সাহস সাহস হা আপোনাক আকৌ এবাৰ অনুৰোধ কৰিলে কমলামী নামত গান এটা বনাওক নাই এইটো মই কালি অলপ চিন্তা কৰিছো কমলামিৰি কমলামী নামত মোক ডকুমেণ্ট দিবলৈ কৈছিলো ডকুমেণ্ট খিনি দিয়ক বৰ ভাল গান এটা কৰিম হেল্ল' গুৰুভনি দূৰ দূৰলৈ নাযাবা লগতে সহযোগ কৰক মাতটো একে আছে নাই আছে আছে মোৰ এটা ভাল লাগিলে কোনে এখেতে ক'লে যে মানুহটো সেই কথাজন বেটিঙীয়া হৈ আছে একে আছে নে আচলতে এইটোৱে মই ল'ৰালিৰ লগত লৈ ফুৰো মই প্ৰতিটো জেনেৰেশ্যনত আছো প্ৰতিটো প্ৰজন্মত আছো আপোন গাঁওখনৰ আপোন মানুহৰ মাজলৈ আহিলো সঁচাকে খুব ভাল লাগিলে আৰু দাদাৰ কাৰণে আহিবলৈ পালো আচলতে আকৌ এদিন খুব ভাল দিনত লগ পাম সকলোকে ভাল লাগিব গানৰ ক'লেতো আপুনি শুনাওক মোৰ নিজৰ এটা গান সময়ে যুগ যুগৰ ইতিহাসৰ কথা সদায় ঘাতেও কয় বীৰ নাচিতৰ ভাষা হ'বনে এইসকলে ভাল ছাৰৰ লগত দেখি পাইছিলো ছাৰ আজি প্ৰথম গানটো শুনিছা বুজি পাইছ এইজনে গাই বুলি আজি দেখিছো এইফালে আহা আহিব পইচা ভাল পাই আপোনালোকে গাওক চবেই গাওক পথাৰ চন্দেৰে লিখা হুৱা নাই মোৰে কবিতা গানৰ ভাষাৰে লিখা হৈ গ'ল প্ৰাণৰ ভাষাৰে লিখা হৈ গ'ল তুমিও চাগে জোৰদাৰ হাত চাপৰি একেবাৰে দিব পাৰে তুমিও চাগে বুজা নাই এই গুৰুং কেমেৰা গাঁওখনলৈ গুৱাহাটীৰ পৰা আমি বিলাকে দৌৰি আহিলো শ্ৰদ্ধাৰ জাতিৰ মাটিৰ গান গোৱা যি অসমৰ সিমূৰৰ পৰা সিমূৰলৈ দেশ মাটিৰ গান গাই কি আলোড়নৰ সৃষ্টি কৰিছে আমি তেখেতে আজি মোক এটি অকণমান গীত গাবৰ কাৰণে অনুৰোধ কৰিছে আৰু এই অনুৰোধ ৰক্ষা কৰি তোমাৰ হেৰিটো গাবলৈ লৈছো ঠিকনা বিহীন জীৱনৰ ৰলু ভাৱৰীয়া
ৰলু ভাৱৰীয়া ধৰাৰ ধুনীয়া খনি এনেই লুকালো ধৰাৰ ধুনীয়াখিনি এখিনি ধৰাৰ ধুনীয়াখিনি গোটাই এনে জীৱন সজালো মিছাকৈ জীৱন সজালো মিছাকৈ ধুনীয়া লাগিল, ভাল লাগিল, আৰু তাতোতকৈ বেছি ভাল লাগিল এই বিনা পইচাৰ চাউণ্ড দেই শব্দ যন্ত্ৰটো মানে এনেকে হলে আৰ্টিষ্টৰ জীৱন খাই পেলাব। আৰু এনেদৰে আমাৰ জনতাৰ শিল্পীগৰাকীয়ে আমাৰ মাজৰ পৰা বিদায় লয় আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা। নহয় মই ভগৱানে